আমি ইয়াৰ আগতে আমি চাইছিলোঁ এই সুস্থ মণ্ডলীটো যেতিয়া আমি চাওঁ তেতিয়া গোটেইটো আমি 5টা আঙুলিৰ যোগেদি আমি বুজাবলৈ কোচিছ কৰি আছিলোঁ আৰু সেইটো এটা প্ৰথম যিটো আছিলে সেইটো হ'ল প্ৰথম আঙুলিৰ হ'ল পবিত্ৰ উদ্দেশ্য বুলি ক'লে তেওঁৰ কি হয় পবিত্ৰ উদ্দেশ্য হ'লে আমি তাত তেওঁৰ মহিমা হ'ব আৰু প্ৰথম কৰিন্থিয়া 10:31 পদত লিখা আছে যে তেওঁৰ মহিমা কৰা আমি পবিত্ৰ উদ্দেশ্য এটাই উদ্দেশ্য সেইটো হ'ল কি হ'ল পবিত্ৰ উদ্দেশ্য তেওঁৰ মহিমা কৰা আমি যি নকৰো কিয় সকলো তেওঁৰ মহিমাৰ কাৰণেহে কৰিব লাগে আৰু তেতিয়াহে আমি তেওঁৰ উদ্দেশ্যটো সম্পূৰ্ণ হয় আৰু আমাৰ সকলোৰে এটাই উদ্দেশ্য আছে আমি যিমান বিলাক বিশ্বাসী ভাই ভনীবিলাক আমাৰ যিমান মণ্ডলীবিলাক সকলো এটাই উদ্দেশ্য আছে আৰু এইটোত কি হৈছে সুস্থ মণ্ডলীত পোৱা যায় আহক আমি এখন এইটো দ্বিতীয় দুইটা আঙুলিত চাম প্ৰথমতে আমি পাইছিলোঁ উদ্দেশ্য এতিয়া আমাৰ কি আছে এটাই উদ্দেশ্য এতিয়া আমাৰ আছে কি দুইটা অধিকাৰ মানে আমাৰ দুটা আঙুলি দুইটা অধিকাৰ বুলি ক'লে এটা হ'ল পবিত্ৰ আত্মা আৰু দ্বিতীয়তে হ'ল ঈশ্বৰৰ বাক্য কৰিছে 2 তিমথী 3:16 আৰু 17 আৰু পবিত্ৰ আত্মা যোহনে লিখা সুবাৰ্তা 14:26 আছে আমাৰ দুটা অধিকাৰ আছে আমাৰ প্ৰত্যেকটা মণ্ডলীৰ কি দুইটাহে অধিকাৰ আছে এটা হ'ল ঈশ্বৰৰ বাক্য আৰু এটা হ'ল পবিত্ৰ আত্মা আৰু এই দুইটাইহে আমাৰ কাৰণে কি আছে এটা মণ্ডলীৰ যেটো অধিকাৰ বুলি কোৱা যায় আৰু হেতুকে আমি কি কৰো বিশ্বাস কৰো আৰু আমি লওঁ আৰু এইটোৱে দুইটা অধিকাৰ এটা সুস্থ মণ্ডলীৰ দুইটা অধিকাৰ আমি এতিয়া আহক আমি চাওঁ আকৌ আমি দুইটা যেটো দেখিছিলোঁ দুটা অধিকাৰ দেখিছিলোঁ সেই অধিকাৰৰ পিছত এতিয়া আমি তিনটা সেৱক চাম আৰু তিনটা সেৱক চালে তাত লিখিম পালক ডিকন আৰু ভৰালী পালক মানে আপোনালোকে বুজি পায় যিসকলে চলাওঁতা ইংলিছত কয় পাষ্টৰ 1 তিমথী 3:1-7 যদি চাওঁ আমি তাক কি কওঁ তাত লিখা আছে পালকৰ কৰ্তব্যবিলাক তেওঁৰ কামবিলাক আৰু তাৰপিছত আমি যদি 1 তিমথী 3:8-13 পদলৈকে চালে ডিকনৰ গোটেইটো অৰ্হতাবিলাক যিবিলাক নেকি তেওঁ লাগতিয়াল যিবিলাক তেওঁৰ গুণ থাকিব লাগে সেইটো পাওঁ আৰু ভৰালীটো হ'ল 2 কৰিন্থিয়া 8:14-21 ভিতৰত আমি যদি চাওঁ তাত আমি দেখিবলৈ পাওঁ তো এই তিনিটা বস্তুটো যেটো আছে হেতু তিনিটা সেৱকৰ কথাটো বুজায় আৰু তিনিটা সেৱকৰ যেটো নেকি পালকৰ কি কাম ডিকনৰ কি কাম আৰু ভৰালীৰ কি কাম হেতু আমি যদি এইবিলাক পদত যদি আমি চাওঁ তাত আমি দেখিবলৈ পাওঁ কিন্তু আপোনালোকে পালক হোক ডিকন হোক বা ভৰালী হোক তেওঁবিলাকক কেনেকৈ আপুনি তেওঁলোকক লব মণ্ডলীত বা তেওঁবিলাকক কেনেকৈ ধৰণে আপুনি তেওঁলোকে চলাবলৈ অৰ্হতা আৰু তেওঁবিলাকৰ অৰ্হতা কি আছে পালকৰ এটা অৰ্হতা কি হয় তেওঁ গোটেই মণ্ডলীটো ভালদৰে চোৱা চিতা কৰে আৰু তেওঁ ভালকে চলায় আৰু ডিকন হ'ল মানে কি পালকৰ তলত থাকে কিন্তু ডিকনটো হ'ল মানে এটা যি নেকি এটা বয়সস্থ মানুহ যেটো নেকি আপোনাৰ মণ্ডলীত থাকে তেওঁবিলাকক ডিকন পাতা যায় আৰু তেওঁবিলাকেও মানে পালকৰ তলতে কাম কৰে কিন্তু তথাপিও মানে ডিকন এটা অলপ বয়সস্থ হ'ব পাৰে আৰু লগতে মানে কি হ'ব তেওঁ অলপ সন্মানীয় ব্যক্তি হয় আৰু হেতু কেনেধৰণে কিনবিলাক হ'ব পাৰে হেতুটো আমি ইয়াতে দেখিবলৈ পাওঁ ঠিক ভৰালীক আপুনি ক'ব পাৰো ভৰালী যিসকল নেকি অলপ হিসাব কৰিব জানে কাৰণ ভৰালী বুলি ক'লে ইংলিছত ট্ৰেজাৰাৰ মানে যিসকলে দান বিলাক বৰঙনি বিলাক যিমান বিলাক যে উঠে গীৰ্জাবিলাকত উঠে মণ্ডলীত উঠে দেওবৰীয়া সংগতিত চাৰ্চত উঠে আৰু সেইবিলাক তেওঁবে ৰাখে আৰু কেনেকৈ তাক মানে চোৱা চিতা কৰিবলৈ পাৰিব তেওঁবিলাক কেনেকা ধৰণৰ অৰ্হতা হ'ব লাগিব সেই অৰ্হতা হ'ল 2 কৰিন্থিয়াত আমি চাম তেওঁ হ'ব পাৰে অলপ জানা শুনা লিখিব পাৰা অলপ ভাল হিচাপ জানিব পাৰা তেওঁবিলাকে হেতু কৰিব পাৰে আৰু সেইকাৰণে আমি কি কৰিব পাৰো যদিহে এইটো আমি তিনটা যদি আমি এটা চাওঁ ভালকৈ তেতিয়া আমি ইয়াত দেখাবলৈ পাওঁ ইয়াত আমি কেনেকৈ আমি তেওঁবিলাকক মানে কি কৰিব পাৰো আমি ল'ব পাৰো আহক আমি চাওঁ ইয়াৰ আগতে আমি চাইছিলো তিনিজন সেৱক আৰু তিনিজন সেৱকটো হ'ল পালক ডিকন আৰু ভৰালী এতিয়া পালক ডিকন আৰু ভৰালী সেই তাৰ আমি কেনেকৈ ধৰণে তেওঁ কি বিলাক অৰ্হতা হ'ব লাগে আৰু তেওঁবিলাকক কেনেকা ধৰণে আমি
বাচিব লাগে আৰু তেওঁবিলাকৰ চৰিত্ৰ কি এই চৰিত্ৰটো ইয়াত হ'ব আৰু চৰিত্ৰৰ বাহিৰে বৰদান তেওঁবিলাকে কি কি কাম কৰিব পাৰে বা সিহঁতে কি কি কাম কৰিব পালকে কেনেকৈ কৰিব পাৰে কি কৰিব পাৰে দিকনে কেনেকৈ পাৰিব ভৰালী কেনেকৈ পাৰিব বা আৰু তাহাঁতৰ শিক্ষাটো কি হয় সিহঁতৰ শিক্ষাৰ হেৰিটো কি হয় আৰু সেইবিলাক যিমানখিনি আমি চাম আমি অকল নিজৰ হেৰিটো যোগ্যতাটো চাব নালাগে বা আমি কেনেধৰণে আমি চাওঁ সেইটো তাৰ বেছটো হ'ব লাগিব বাইবেলৰ পৰা প্ৰথম তিমথি ৩ অধ্যায় ১ পৰা ৭ পালকৰ কথা আছে সেই পালকটো কি কেনেকা ধৰণৰ হ'ব লাগে চৰিত্ৰ কেনেকা হ'লে বৰদান কেনেকা হ'ব লাগে কি সেইটো আমি চোৱাটো জৰুৰী তাৰ পৰা এই বাইবেলৰ কথা বা ঠিক দিকনৰো তেনেকাকে হ'ব বা ভৰালীৰো তেনেকে হ'ব আৰু এই তিনিটা তেনেকে আমি যদি চাওঁ তেতিয়াহে আমি তেওঁক কি কৰিব মনোনীত কৰিব পাৰো বা তেওঁক নিযুক্ত কৰিব পাৰো বা তেওঁক চাব পাৰো তেতিয়াহে মণ্ডলীটো কি হয় এটা ভাল গুণাত্মকভাৱে বাঢ়িব পাৰিব কাৰণ সিহঁতৰ অৰ্হতাটো বহুত জৰুৰী আছে আমাৰ এটা মণ্ডলীত আমাৰ এটা সংগতিত তেতিয়াহে আমাৰ প্ৰত্যেকটা ভাই ভনীবিলাকে ভালকে এটা কি হ'ব এটা তেওঁবিলাকে শিক্ষা পাব আৰু নেকি তেওঁবিলাকক গুণাত্মকভাৱে তেওঁবিলাকো বাঢ়ি গৈ থাকিব আহক আমি এতিয়া চাওঁ পৰিপক্কতাৰ 4টা চিহ্ন পৰিপক্কতা এটা মণ্ডলী সুস্থ মণ্ডলীৰ 4টা আমি কি পাম চিন পাম মানে তেওঁৰ এটা কাৰ্য পাম বা সেইটো 4টা যিটো কৰ্ম 4টা যিটো ভাৱধাৰা বা 4টা আমি যেতিয়া এইখিনি আমি যেতিয়া দেখা পাম এটা মণ্ডলীৰ ভিতৰত বা এটা ফেলোশ্বিপৰ ভিতৰত বা এটা সংগতিৰ ভিতৰত তেতিয়া আমি তাক পৰিপক্কতা বুলি কম পৰিপক্কতা মানে সুস্থ মণ্ডলীৰ পৰিপক্কতা তেওঁ সেইটো মণ্ডলীটো এটা পৰিপক্কত আছে তেওঁ ভাল মণ্ডলী হয় বা ভাল সংগতি হয় বুলি আমি আখ্যা দিব পাৰো আৰু সেইটো বিষয়টো হ'ল প্ৰথমতে আমি চাম স্বয়ং সঞ্চালন মানে কি হয় স্বয়ং সঞ্চালন মানে নিজে মণ্ডলীটো নিজে কি কৰিব পাৰে নিজে চলিব পাৰে গভৰ্নিং সেলফ গভৰ্নিং ইংলিছত কয় আৰু সেইটো কি হয় নিজে সকলো মানে কি হয় তেওঁবিলাকে কাম কৰে আৰু সেইটো আমি চাব পাৰো পাচনি কৰ্ম 6 অধ্যায় 1 পৰা 7 পদলৈকে তাৰ ভিতৰত আমি দেখা পাওঁ আৰু যদি সেই মণ্ডলীটো নিজে সকলো কাম কৰিব পাৰে স্বয়ং সঞ্চালন আৰু তেওঁ যদি সঁচাকে সেলফ গভৰ্নিং হয় সকলো সেলফ গভৰ্নিং বুলি ক'লে আৰু এটা বিষয়ত আমি ক'ব পাৰো যেনেকে এতিয়া সাপোজ কিবা ঘটনা ঘটিছে আৰু সেই ঘটনাটো তেওঁবিলাকে কাম কৰিবলৈ বা তেওঁবিলাকে এইটো সমাধা কৰিবলৈ তেওঁবিলাকে বেলেগ জাগাৰ পৰা মানুহক নামাতে বা বেলেগ জাগাৰ পৰা কোনো ব্যক্তিক নিমন্ত্ৰণ নিদিয়ে তেওঁবিলাকে নিজে সকলোবিলাক কি কৰে সমাধা কৰিব পাৰে আৰু সেইটোকে বুজায় এইটো ঠিক আছে আগলৈ যাওঁ এতিয়া আমি স্বয়ং সাহায্য মানে ইংলিছত কয় সেলফ সাপোর্টিং মানে এই 2 নম্বৰটোত চাম আমি সেলফ সাপোর্টিং বুলি ক'লে আমি এইটোত কি পাচনি কৰ্ম 2 অধ্যায় 46 পৰা 45 ভিতৰত আমি দেখা পাওঁ ইয়াত মানে তেওঁ কি কৈছে স্বয়ং সাহায্য তেওঁ সেলফ সাপোর্টিং তেওঁ বেলেগৰ পৰা সহায় নলয় তেওঁ নিজে মানে সকলো সাহায্যৰ যিমানখিনি কাম আছে সেইটো নিজে সম্পূৰ্ণ কৰে যেনেকৈ এটা সাপোজ এটা কোনোবা এজন পালকক যদি দৰমহা দিব লাগে বা পালকক যদি বোলে যদি গাড়ী ভাড়া দিব লাগে বা কিবা ভৰালীক কিবা এটা কাম কৰিব দিব লাগে বা অন্যবিলাক কিবা এটা যিকোনো এটা হেৰি কৰিব লাগে তেওঁ সেলফ সাপোর্টিং তেওঁ নিজে সকলো কামবিলাক কৰিব পাৰে যিকোনো কাম মানে তেওঁ নিজকে নিজে মানে কৰিব পাৰে কাৰো পৰা ভৰসা নকৰে বা বাট চাই নাথাকে বা বেলেগৰ পৰা সাহায্য নলয় এতিয়া 3 নম্বৰত চাম আমি কি স্বয়ং পুন উৎপাদন মানে পুনৰ উৎপাদন হয় মানে প্ৰথম থেছালনিকে 1 অধ্যায় 7 আৰু 8 পদত তাৰ মানে কি ইংলিছত কয় সেলফ ৰিপ্ৰডিউসিং মানে কি হয় স্বয়ং পুনৰ উৎপাদন মানে এটা মণ্ডলী নিজে কি হয় এটা মণ্ডলীৰ পৰা আৰু এটা মণ্ডলী কি হয় বৃদ্ধি হয় বা এটা মণ্ডলীৰ পৰা আন এটা মণ্ডলী স্থাপনা হয় বা বনি যায় বা আগবাঢ়ি যায় সেইটোকে স্বয়ং পুনৰ উৎপাদন বুলি কয় আৰু এইটোৱে আমাৰ দৰ্শন হ'ব লাগিব কাৰণ এটা মণ্ডলী যেতিয়া আমি গঠন কৰো বা বনাও বা সংগতি বনাও যি নকৰো কিয় সেইটো কি হয় পুনৰ উৎপাদনৰ কাৰণে আমি কি ভাবিব লাগে যাতে এটা ক্ষমতা হ'ব লাগে নিজে সেইটো কি হয় উৎপাদন হোৱাটো জৰুৰী পুনৰ উৎপাদন আৰু ইভেন আমি কি
আমি আৰু এটা ভাবো কি যিকোনো এতিয়া আমি শিক্ষা দিলেও সেই শিক্ষাটো পুনৰ উৎপাদক হিচাপে সেই শিক্ষাটো হয়নে নহয়, বা সেইটো যদি আমি ডাঙৰ ডাঙৰ শব্দৰে বা শিক্ষাৰে আমি যদি কওঁ, এটা সাধাৰণ মানুহে সেই শিক্ষাটো ল'ব পাৰে, কিন্তু সেইটো শিক্ষা আকৌ বেলেগক শিক্ষা দিব নোৱাৰে। তো সেইটো পুনৰ উৎপাদন নহয়। তাৰ মানে এনেকা আপুনি শিক্ষা দিব যিটো নেকি, বা এনেকা ক'ব যিটো নেকি এজন সাধাৰণ ভাইবিলাকে ভনীবিলাকে ল'ব, আৰু তেওঁবিলাকে সেইটো বস্তুটো কঢ়িয়াই ল'ব, বেলেগকো ক'ব পাৰিব, বেলেগক তাত লৈ যাব, সেইটোক কয় উৎপাদন। ঠিক তেনেধৰণে আমাৰ মানে কি হয়, মণ্ডলীটো ঠিক তেনেধৰণে হ'ব লাগে। মণ্ডলীৰ প্ৰত্যেকটা ভাই ভনীবিলাকেও যাতে কি হয়, এনেকা আপুনি মানে গঠন দিব, এনেকা আমি শিক্ষা দিব যিটো নেকি তেওঁবিলাকেও বেলেগ মানুহক গৈ পেলাই ঈশ্বৰৰ বাক্য ক'ব পাৰিব, আৰু লগতে তেওঁবিলাকেও মণ্ডলী স্থাপন কৰিব কাৰণে ক্ষমতা পাব। সেইটো ক্ষেত্ৰত বুজা যায় স্বয়ং উৎপাদন। আৰু সেইটো মণ্ডলী যদি স্বয়ং উৎপাদন, আৰু বহুত ক্ষেত্ৰতো স্বয়ং উৎপাদন হ'ব পাৰে, বহুত ধৰণৰ কথাটো হ'ব, অকল মণ্ডলী বা অকল ঈশ্বৰৰ বাক্যটো প্ৰচাৰ নহয়, আৰু অন্যান্য ক্ষেত্ৰতো হ'ব পাৰে। আৰু সেইটো কাৰণে আমিটো কি কয়, প্ৰথম থেছালনিকাত আমি এইটো পাই স্বয়ং উৎপাদন, পুনৰ উৎপাদন ন। আৰু এতিয়া আমি 4 নম্বৰ চাম স্বয়ং সংশোধন। পৰিপক্কতা 4টা চিহ্নৰ ভিতৰত এতিয়া আমি চাম 4 নম্বৰত 4টা আঙুলিত চাম কি লিখা আছে ইয়াতে। স্বয়ং সংশোধন মানে সেল্ফ কাৰেক্টিং। 2 তিমথী 3:16 আৰু 17। ইয়াত আমি কি হয়, আমি চাওঁ এইটো পদৰ যোগেদি আমি কি হয়, আমি দেখা পাওঁ যে আমাৰ যি কোনো কথা, যদি আমাৰ এটা মণ্ডলীত যদি কিবা এটা ঘটনা ঘটিছে, আৰু যদি আমি এইটো সংশোধন কৰিব পৰা নাই, সেইটোক মানে কি কৰিব পাৰো, আমি নিজে নিজে সেইটো কি হয়, আমি নিজৰ মণ্ডলী নিজে বহি পেলাই তাক আমি শুধৰাব পাৰিম, আৰু আমি সমাধান কৰিব পাৰিম, যাতে কি হয় সেইখিনি কামটো আমি সমাধান কৰি সেইখিনি আমি আগলৈ লৈ যাব পাৰো। তেতিয়াহে এইটো সম্পূৰ্ণ যিটো 4টা আমাৰ যিটো চিহ্ন হয়, যেনেকে স্বয়ং সঞ্চালন, স্বয়ং সাহায্য মানে সেল্ফ সাপোৰ্টিং, স্বয়ং পুন উৎপাদন মানে কি হয়, এইটো নিজে নিজে আমি কি হয়, এইটো উৎপাদন হ'ব লাগিব, সেইটো মাল্টিপ্লিকেশ্যন হ'ব লাগিব, বা সেইটো পুনঃ উৎপাদন হ'ব লাগিব। আৰু ঠিক তেনেকে ধৰণে স্বয়ং সংশোধন মানে নিজে নিজে আমি কাৰেক্ট কৰিব পৰা হ'ব লাগিব সেই মণ্ডলীটোৰ ভিতৰত। কাকো আমি সেই এইটো সংশোধন কৰিবৰ কাৰণে বেলেগ মানুহক বা বেলেগ মণ্ডলী বা বেলেগ জাগাৰ পৰা আমি মানুহক বা ব্যক্তিক মাতিব নালাগে, যাতে আমি নিজে এনেকা আমি সকলো জানো, বা আমাৰ হেৰি আছে পৰিপক্কতা সেইকেইটাৰ ভিতৰত পৰে। এই 4টা যদি আমাৰ গোটেইটো গুণ কেইটা থাকে, তেতিয়া আমি সঁচাকে এইটো মণ্ডলীটো পৰিপক্কতাত আছে। আহক আমি এতিয়া এইখিনি চাওঁ, যিটো নেকি আমি পৰিপক্কতাৰ ভিতৰত আমি এইখিনিও পৰে, যিটো নেকি 5টা কৰ্ম, পাচনি কৰ্ম 2:37 পৰা 47লৈকে। ইয়াত মানে কি আছে, আমি এটা দেখা পাওঁ, এটা পাচনি কৰ্ম 2 অধ্যায়ত আমি দেখা পাওঁ 5টা কৰ্ম, যিটো নেকি আমাৰ এই 5টা যিটো আঙুলি আছে, 5টা যিটো বিষয়, যিটো এতিয়া আৰাধনা, সংগতি, পৰিচৰ্যা, মিছন আৰু শিষ্য বনোৱা, এইকেইটা যদি আমাৰ মণ্ডলীত যদি আছে, তেতিয়াহ'লেহে আমাৰ সেইটো পৰিপক্কতাত সম্পূৰ্ণ হ'ব। কাৰণ যদিহে এইটোৰ ভিতৰত যদি নাই, তেতিয়াহ'লে আমি সঁচাকে আমাৰ যিটো মণ্ডলীৰ ভিতৰত বা আমাৰ সংগতিৰ ভিতৰত, আমাৰ গীৰ্জাৰ ভিতৰত, আমাৰ চাৰ্চৰ ভিতৰত এইকেইটা যদি নাই, তেতিয়াহ'লে আমি সম্পূৰ্ণতা নাই, বা আমাৰ পৰিপক্কতা আমাৰ নাই। কাৰণ পৰিপক্কতা হ'বৰ কাৰণে এইকেইটা আমাৰ লগত, তেনেকে আৰাধনা, আমি আৰাধনা কৰিব লাগে, আমি গীৰ্জাত বা আমাৰ সংগতিত বা আমাৰ মণ্ডলীত আৰাধনা থকাটো জৰুৰী আছে। সংগতি মানে আমি ইজনে ইজনে মিলি থাকিব লাগিব, আমি সংগতি ল'ব লাগিব, সকলো মানুহৰ লগত আমি কি কৰিব লাগিব, আমি সংগতি ল'ব লাগিব, আৰাধনা ল'ব লাগিব, সংগতি ল'ব, পৰিচৰ্যা, আমাৰ মিনিষ্ট্ৰি থাকিব লাগিব। মিনিষ্ট্ৰি মানে পৰিচৰ্যা, পৰিচৰ্যা মানে আমাৰ কামৰ মানে সকলো প্ৰকাৰৰ কাম থকাটো জৰুৰী আছে। আমাৰ কাম সকলো ধৰণৰ কাম থকা জৰুৰী আছে। ল'ৰা ছোৱালীৰ ওপৰত কাম, তাৰপিছত মহিলাবিলাকৰ মাজত কাম, বা অৰফেন বিলাকৰ মাজত কাম, বা আমাৰ শোভাযাত্ৰা প্ৰচাৰ কৰাৰ কাম, বা অন্যান্য বহুত ধৰণৰ কাম, আৰু সেই সকলোবিলাক থকাটো জৰুৰী। ইয়াৰ ভিতৰত বহুত ক্ষেত্ৰ আহি পৰে, বহুত বস্তু আহি পৰে, যিটো নেকি এইটো পৰিচৰ্যা কয়। তাৰপিছত আছে মিছন। মিছন এটা আমাৰ লক্ষ্য কিছুমান থাকিব লাগিব, যে মই এইটো বছৰৰ কাৰণে 2025 কাৰণে এইটো মোৰ লক্ষ্য হয়। সেই মিছন, সেইটো মিছনটো থাকিব লাগিব, সেইটো লক্ষ্যটো থাকিব লাগিব। আৰু সেইটো যদি লক্ষ্য আছে,
তেতিয়া আমি সম্পূৰ্ণ কৰিব পাৰোঁ। আৰু যদি লগতে তাৰপিছত কি আছে, এইটো শিষ্য বনোৱা। আৰু আমাক যদি সঁচাকে শিষ্য আমি বনোৱা, এই গীৰ্জাত বা এইটো মণ্ডলী যদি আমি কি কৰোঁ, যদি শিষ্য বনোৱাৰ এটা আমাৰ যদি আমি থিৰাং কৰিছো বা আমাৰ ধাৰণা আছে বা আমি কৰি আছো, তেতিয়াহ'লে সেইটো পৰিপক্কতাত আছে। যদি গোটেইবিলাক যদি আমি সঁচাকে মণ্ডলীৰ ভিতৰত যদি গোটেই আছে, তেতিয়াহে আমি সঁচাকে পৰিপক্কতাত থাকিম আৰু আছো। আৰু এইবিলাক সকলোবিলাক কি হয়, আমাৰ এটা প্ৰেমৰ এটা স্ৰোত দেখা পাওঁ, য'ত নেকি আমি এইবিলাক আছে। যদি আমি সঁচাকে যিসকল এতিয়ালৈকে হেৰাই গৈছে এই জগতত না, সিহঁতক আমি প্ৰেম কৰো, তেতিয়াহে এইবিলাক কাম আমি কৰিবলৈ বাধ্য হওঁ। যদি সঁচাকে আমি সিহঁতৰ কাৰণে যদি নাভাবো, তেতিয়াহ'লে এইবিলাকত মানে কি আমি কেতিয়াও নকৰিম। হ'ব পাৰে শিষ্য বনোৱাটো নাথাকিব পাৰে, আৰাধনা থাকে, সংগতি থাকিব, বা পৰিচৰ্যাও থাকিব, মিনিষ্ট্ৰি থাকিব, বাকী কেইটা নাথাকিবও পাৰে। কাৰণ কিয়? কাৰণে এইকেইটা মিছন হয়, এইটো কাম কৰিব লগাত পৰে, এইটো লক্ষ্য হয়। আমি এইখিনি কৰিব লাগিব, এটা মিছনত আমি নামি যাব লাগিব। শিষ্য বনোৱাটো আমাৰ থাকিব, নহয় জানো? তো ঠিক তেনেকুৱাকে আমি সকলো পৰিপক্কতাত যদি থাকো, তেতিয়া গোটেইখিনি আমাক থাকিব লাগিব, তেতিয়াহে আমি পৰিপক্কতাত সম্পূৰ্ণ হম। আপোনাক সকলোকে ঈশ্বৰৰ নামত ধন্যবাদ।